বিভেদৰ দৃষ্টি নিৰ্দিষ্ট একাংশ লোকে মানুহৰ মাজত কুপথা প্ৰচলন কৰে। তেনেহেন সময়তে প্ৰভু ভগৱন্তই নানা বিভেদে অৱতাৰ গ্ৰহণ কৰি এই ধৰাধামলৈ নামি আহি দুষ্কৃতি নাশ কৰি সংস্কৃতি প্ৰতিষ্ঠা কৰে। ধৰ্মক আঁতৰাই অধৰ্মক আঁতৰাই ধৰ্ম প্ৰতিষ্ঠা কৰে। ঠিক সেইদৰে কলিযুগতো যেতিয়া মানুহে ধৰ্ম নামক নিৰীহ প্ৰাণীসমূহক হত্যা কৰিব ল'লে, তেজৰ ধাতু খেলিব ল'লে, আনকি এই অসম মুলুকতে নৰবলি প্ৰথাৰো প্ৰচলন হৈছিলে। ঠিক তেনেহেন সময়তে ত্ৰিভুৱন বৰ্ণন দৈৱকী নন্দন, ত্ৰিভুৱনে তাক বৰ্ণনা কৰে দৈৱকীৰ পুত্ৰ জুহৰি মাধৱ কংস, যিজন ঈশ্বৰে কংসক মাৰিছিলে জগতজনক কাৰণ জগতক কাৰণ কৰিবৰ বাবে উদ্ধাৰ কৰিবৰ বাবে দেৱ নাৰায়ণ প্ৰভু ভগৱন্ত শংকৰে তাক এটি কংসৰূপে অৱতাৰ গ্ৰহণ কৰি ৰামে নাম হৃদয়ে ধৰা ৰূপ, এ মুখে লোৱা ৰাম নাম হৃদয়ে ধৰা ৰূপ, অতে মুক্তি পাইবা কহিলো স্বৰূপ, মুখে লোৱা ৰাম নাম হৃদয়ে ধৰা ৰূপ, মুখে লোৱা ৰাম নাম হৃদয়ে ধৰা ৰূপ, তেহে মুক্তি পাইবা কহিলো স্বৰূপ।